নমস্কাৰ বাইদেউসকল। ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকা আৰু আশা কৰ্মীসকলৰ দৰমহা বৃদ্ধিৰ ওপৰত শেহতীয়া এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ জৰিয়তে লৈ আহিছোঁ। হয় বাইদেউসকল, খোৱাইৰ বেলফাং অঞ্চলত অংগনবাড়ী আৰু আশা কৰ্মীসকলে উন্নত কৰ্ম পৰিস্থিতি আৰু চৰকাৰৰ স্বীকৃতিৰ দাবীত 208 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে। পুৱা 9 বজাৰ পৰা আৰম্ভ হোৱা এই অৱৰোধ 6 ঘণ্টা ধৰি চলাই যাতায়াত ব্যাহত হোৱাৰ ফলত বহু যাত্ৰী আবদ্ধ হৈ পৰে। বিভিন্ন চৰকাৰী প্ৰকল্পৰ শ্ৰমিকেৰে গঠিত প্ৰতিবাদকাৰীসকলে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে। আমি দিনে নিশাই অক্লান্তভাৱে কাম কৰোঁ, তথাপিও আমাৰ প্ৰচেষ্টাক স্বীকৃতি দিয়া নাই। আমাৰ দৰমহা অনুৰূপ বৃদ্ধি নকৰাকৈয়ে চৰকাৰে আমাৰ কামৰ বোজা বৃদ্ধি কৰি থাকে, এইদৰে কয় প্ৰতিবাদকাৰীসকলৰ এজনে। শ্ৰমিকসকলে আলোকপাত কৰে যে তেওঁলোকৰ নিষ্ঠা সত্ত্বেও তেওঁলোকে অপৰ্যাপ্ত ক্ষতিপূৰণৰ বাবে নিজৰ পেছাদাৰী আৰু ব্যক্তিগত জীৱনৰ ভাৰসাম্য ৰক্ষাৰ বাবে সংগ্ৰাম কৰে। 5 দফীয়া দাবীৰ তালিকাত দুৰ্গা পূজাৰ পূৰ্বে তৎকালীনভাৱে দৰমহা আৰু ভাত্তা বৃদ্ধি কৰা, চৰকাৰী কৰ্মচাৰী হিচাপে স্বীকৃতি দিয়া, গ্ৰেচুইটি প্ৰদান কৰা আৰু অন্যান্য সুবিধাসমূহ অন্তৰ্ভুক্ত কৰা হৈছে। আমাৰ দৰমহা সামান্য। অংগনবাড়ী কৰ্মীসকলে 5,000ৰ পৰা 10,000 টকাৰ ভিতৰত উপাৰ্জন কৰাৰ বিপৰীতে আশা কৰ্মীসকলে লাভ কৰে মাত্ৰ 3,000 টকা। আমাৰ পৰিয়াল চলাই ৰাখিবলৈ অৰ্থাৎ আমাৰ পৰিয়াল চলাই নিবলৈ এইটোৱে যথেষ্ট নহয়। আন এজন প্ৰতিবাদকাৰীয়ে এই কথা ব্যাখ্যা কৰে। অধিক কৰ্মী সহায়িকা অৱৰোধত যোগদান কৰাৰ লগে লগে পৰিস্থিতি তীব্ৰতৰ হৈ পৰে, যাৰ ফলত জনসমাগম পৰিস্থিতি হৈ পৰে আৰু কৰ্তৃপক্ষৰ ওপৰত হেঁচা তীব্ৰতৰ হৈ পৰে। মহকুমাধিপতি মেঘা জৈন ঘটনাস্থলীত উপস্থিত হৈ প্ৰতিবাদকাৰীক সম্বোধন কৰে। আপোনালোকৰ দাবীসমূহ মই লিখিতভাৱে উচ্চ কৰ্তৃপক্ষক জনাই দিম, জৈনে ৰাইজক আশ্বাস দিয়ে। অৱশ্যে এই অৱৰোধ উঠাই ল'বলৈ দুৰ্গা পূজাৰ পূৰ্বে তেওঁলোকৰ দাবী পূৰণৰ বাবে তেওঁলোকৰ বিভাগৰ মন্ত্ৰীৰ লিখিত প্ৰতিশ্ৰুতি প্ৰয়োজনীয় বুলি জোৰ দিয়ে কৰ্মী সহায়িকাসকলে। এই অৱৰোধৰ ফলত যাতায়াত কৰা লোকসকলৰ যথেষ্ট অসুবিধাৰ সৃষ্টি হয়। ঘাইপথৰ দুয়োকাষে বহু যান বাহন আবদ্ধ হৈ পৰে। বহুতৰে হতাশাক প্ৰতিফলিত কৰি আবদ্ধ হৈ থকা এজন যাত্ৰীয়ে মন্তব্য কৰিলে, আমাৰ এই দুখ কষ্টৰ বাবে চৰকাৰ দায়ী। অৱশেষত কৰ্মীসকলৰ দাবীক সম্বোধন কৰাৰ প্ৰতিশ্ৰুতি দিয়া সমাজ কল্যাণ বিভাগৰ হস্তক্ষেপত দুপৰীয়া 2:30 এই প্ৰতিবাদৰ সামৰণি পৰে। কৰ্মীসকলে সকীয়াই দিয়ে যে যদিহে তেওঁলোকৰ দাবীসমূহ পূৰণ নহয়, তেন্তে তেওঁলোকে অনিৰ্দিষ্ট কাললৈ পুনৰ প্ৰতিবাদ আৰম্ভ কৰিবলৈ সাজু। এই ঘটনাই সমাজৰ বিভিন্ন শ্ৰেণীৰ মাজত ক্ৰমবৰ্ধমান অশান্তিৰ ওপৰত আলোকপাত কৰিছে। ৰাষ্ট্ৰীয় ঘাইপথক তেওঁলোকৰ আন্দোলনৰ কেন্দ্ৰবিন্দু হিচাপে ব্যৱহাৰ কৰি চৰকাৰে তেওঁলোকৰ উদ্বেগক মোকাবিলা কৰাৰ জৰুৰী প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰিছে। গতিকে বাইদেউসকল, এয়া নিশ্চয় অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। আৰু আশা কৰা হৈছে যে যিহেতু ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সদৌ অসম অংগনবাড়ী কৰ্মী সহায়িকা সন্থাক আশ্বাস দি কৈছে যে দুৰ্গা পূজাৰ আগে পিছে ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বৃদ্ধিৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰিব, অৰ্থাৎ সন্মিলিতভাৱে এখন বৈঠক অনুষ্ঠিত কৰিব আৰু সেই বৈঠকতে ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বৃদ্ধিৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। গতিকে বাইদেউসকল, আশা কৰিছোঁ অতি শীঘ্ৰে ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ যি দাবী আছে সেই দাবী আমাৰ অসম চৰকাৰে পূৰণ কৰিব। গতিকে বাইদেউসকল, লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।